হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ইতিমধ্যে আমি দ্বিতীয়টো অধ্যায় মানৱ বিকাশৰ স্তৰ সম্পৰ্কে পঢ়ি আছোঁ আৰু সেইটো চেপ্টাৰৰ প্ৰথমটো অধ্যয়নৰ বিষয়বস্তু হৈছে বৃদ্ধি আৰু বিকাশ। অলৰেডি আমি বৃদ্ধি আৰু বিকাশৰ ধাৰণা সম্পৰ্কে আইডিয়া পাইছোঁ। তো এতিয়া আমি পঢ়িম বিকাশৰ চাৰিটা উপাদান, মানে কিছুমান বেছিক ইলেমেণ্ট থাকে, সেই ইলেমেণ্ট অনুসৰিহে মানুহে বিকাশপ্ৰাপ্ত হয়। আৰু সেই উপাদানৰ প্ৰথমটো উপাদান হৈছে বৃদ্ধি। তোমালোকৰ কুৱেশ্যন এইটো সদায় আহে, বিকাশৰ উপাদান কেইটা? বিকাশৰ উপাদান হৈছে চাৰিটা, সেইটো সদায় মনত ৰাখিবা। আৰু সেই বিকাশৰ উপাদানৰ যিটো চাৰিটা স্তৰ ৱাইজ, মানে নাম্বাৰ 1, 2, 3, 4ত যিটো আছে সেইটোৱে তুমি মনত ৰাখিব লাগিব, কাৰণ আমাৰ এইটো এটা চাইকেল অনুযায়ীহে হয়। ক'ব গ'লে আগতে মানুহে বৃদ্ধিহে হয়, তাৰপিছতহে পৰিপক্ক হয়। মই চিৰিয়েলি বুজাই যাম বাৰু। গতিকে বিকাশৰ চাৰিটা উপাদানৰ ভিতৰত প্ৰথমটো উপাদান হৈছে কি? বৃদ্ধি। অলৰেডি বৃদ্ধি সম্পৰ্কে আমি কনচেপ্ট ধুনীয়াকৈ পাইছোঁৱে। বৃদ্ধি হৈছে মানুহে শাৰীৰিকভাৱে যিটো ওজন, উচ্চতা, আকাৰ আকৃতি বৃদ্ধি পায়, সেইটোকে কি বুলি কোৱা হয়? বৃদ্ধি বুলি কোৱা হয়। ঠিক আছে। গতিকে তাৰে 2 নম্বৰত আছে আমাৰ কি? সম্পূৰ্ণতা বা পৰিপক্কতা। কাৰণ বৃদ্ধি হোৱাৰ দৈহিক বা শাৰীৰিকভাৱে মানুহ বৃদ্ধি হোৱাৰ লগে লগে মানুহ কি হয়? পৰিপক্ক হয়। আৰু সেই পৰিপক্কতা লাভ কৰাৰ ক্ষেত্ৰত মানুহৰ বয়সৰ এটা কি থাকে? সম্পৰ্ক থাকে। কাৰণ তুমি শাৰীৰিকভাৱে যিখিনি বৃদ্ধি হৈছে তাৰ লগতে তোমাৰ পৰিপক্কতা কি হ'ব? জড়িত হ'ব। যেনেকুৱা এক্সাম্পল স্বৰূপে, সৰু ল'ৰা ছোৱালী শাৰীৰিকভাৱে ইমান বৃদ্ধিও হোৱা নাই, গতিকে তাৰ ইমান বিকাশপ্ৰাপ্তও হোৱা নাই। ঠিক আছে। গতিকে সম্পূৰ্ণতা বা পৰিপক্কতা আমাৰ বৃদ্ধিৰ পিছতে আহে। তুমি যদি উপযুক্ত পৰিমাণে শাৰীৰিক আৰু মানসিকভাৱে বৃদ্ধি পাইছা, তেতিয়াহে তুমি কি পাবা? পৰিপক্কতা লাভ কৰিবা। আৰু এইখিনিতে পৰিপক্কতা বুলি ক'লে আমি এটা বস্তু বুজি পাওঁ, ইংলিছত মেচুৰিটি। আমি পৰিপক্কতা শব্দটো খুব কমেই ইউজ কৰোঁ, মেচুৰিটি বা মেচিউৰ্ড বুলি ইউজ কৰোঁ। এতিয়া মেচিউৰ্ড শব্দটো কেনেকুৱা? এতিয়া মেচিউৰ্ড তোমালোকে যিটো এজত আছা আৰু তোমালোকক মানুহে এনেকৈ পটতকৈ ক'ব, তোমাক আৰু ইমান বুজাব লাগে নে, তুমি এতিয়া মেচিউৰ্ড ছোৱালী। মেচিউৰ্ড মানে হৈছে পৰিপক্ক বা পুৰঠ হোৱা। এক্সাম্পল স্বৰূপে যেনেকুৱা, এতিয়া ধৰা কঁঠালৰ দিন গ'ল, এতিয়া কঁঠাল এটা যেতিয়া মুচি অৱস্থাত থাকে, সেইটো তেতিয়া মেচিউৰ্ড নহয়, হয়নে নহয়? কঁঠালটো মেচিউৰ্ড নহয়, আৰু সেইকাৰণে কঁঠালটো নপকে। কিন্তু যেতিয়া কঁঠালটো মেচিউৰ্ড হয়, মেচিউৰ্ড হোৱাৰ লগে লগে কিন্তু কঁঠালটো পকে। ঠিক তেনেকুৱা। আৰু মেচিউৰ্ড কেতিয়া হয়, পকে কেতিয়া? যেতিয়া সেই মুচিটোৰ বা সেই কঁঠালটোৰ উপযুক্ত কি হয়? বয়স হয়, হয়নে নহয়? গতিকে সম্পূৰ্ণতা বা পৰিপক্কতা হ'বলৈ হ'লে মানুহৰ এটা নিৰ্দিষ্ট বয়স হ'ব লাগিব। আৰু সেই বয়স হোৱাৰ লগে লগে মানুহৰ যিটো বৃদ্ধি, সেই বৃদ্ধিটো কি হৈ আছে? জড়িত হৈ আছে। গতিকে মই আশা কৰিছোঁ পৰিপক্কতা কাক কয় সেইটো তোমালোকে বুজি পাইছা অলৰেডি। পৰিপক্কতা হৈছে মানুহৰ মেচুৰেশ্যন বা মেচিউৰ্ড শব্দটো লগত জড়িত, যিটো এটা নিৰ্দিষ্ট বয়সতহে মানুহ পৰিপক্ক হৈ উঠে। এতিয়া তুমি যদি এজন 5 বছৰীয়া বাচ্চাক যদি তুমি মেচিউৰ্ড বুলি কোৱা, সেইটো সি মেচিউৰ্ড নহয়, হয়নে নহয়? কাৰণ সি 5 বছৰ বয়সৰ অনুপাতেহে সি মেচিউৰ্ড হৈছে। তুমি যদি তাক 20 বছৰৰ মেচিউৰ্ডৰ জ্ঞান অভিজ্ঞতা তাৰ পৰা আশা কৰা, তুমি সেইটো নোৱাৰা। কাৰণ মানুহৰ পৰিপক্কতাৰ লগত বা সম্পূৰ্ণতাৰ লগত বৃদ্ধি বা বয়সৰ এটা কি থাকে? সম্পৰ্ক থাকে। গতিকে মানুহ যেনেকুৱা বয়সৰ হ'ব তেনেকুৱাহে তেওঁ পৰিপক্ক হ'ব। এতিয়া তুমি আজি 16 বছৰৰ পৰা তোমাৰ যদি 50 বছৰৰ মানুহৰ যিটো জ্ঞান অভিজ্ঞতা, যিটো বুজা পৰা, সেইটো যদি তোমাৰ পৰা আশা কৰে, তোমাৰ পৰা সেইটো পাবনে বা তুমি সেইটো দিব পাৰিবানে? নোৱাৰা, কাৰণ তোমাৰ সেই বয়স হোৱা নাই। গতিকে মানুহৰ যিটো বৃদ্ধি হয়, সেই বৃদ্ধিৰ লগে লগেহে মানুহৰ পৰিপক্কতাটো আহে। গতিকে সেইকাৰণে বিকাশৰ উপাদানৰ লগত প্ৰথমটো হৈছে আমাৰ কি? বৃদ্ধি। তাৰ দ্বিতীয়টো হৈছে কি? পৰিপক্কতা। আৰু তুমি যেতিয়া উপযুক্ত পৰিমাণে উপযুক্ত বয়সেৰে পৰিপক্ক হ'বা, তেতিয়াহে তুমি কি কৰিব পাৰিবা? জ্ঞান অভিজ্ঞতা লাভ কৰিব পাৰিবা। গতিকে তৃতীয়টো উপাদান হৈছে কি? আমাৰ অভিজ্ঞতা। আৰু চতুৰ্থটো হৈছে কি? সামাজিক প্ৰদান কাৰ্য বা সামাজিক স্থানান্তৰিতকৰণ। কাৰণ সামাজিক প্ৰদান কাৰ্য হৈছে কি? আমাৰ অভিজ্ঞতা লাভ কৰাৰ পিছতহে তোমাৰ সেই যিটো অভিজ্ঞতা, সেইটোকে তুমি কি কৰিব পাৰিবা? ট্ৰান্সমিশ্যন কৰিব পাৰিবা। এতিয়া ধৰা আমি তোমালোকক বিভিন্ন ধৰণৰ অভিজ্ঞতা শ্বেয়াৰ কৰোঁ, হয়নে নহয়? এতিয়া সেই অভিজ্ঞতা শ্বেয়াৰৰ লগত, অভিজ্ঞতা আমি যিটো শ্বেয়াৰ কৰোঁ,
গতিকে আমি চতুৰ্থটো উপাদান কি পালোঁ? সামাজিক বা স্থানান্তৰিতকৰণ। কাৰণ জ্ঞান অভিজ্ঞতা তুমি তেতিয়াহে ট্ৰেন্সফাৰ কৰিব পাৰিবা যেতিয়া তুমি উপযুক্ত জ্ঞান অভিজ্ঞতাৰে কি হ'বা? পৰিপক্ক হৈ উঠিবা। এতিয়া আমি তোমালোকক বিভিন্ন উদাহৰণ, বিভিন্ন ধৰণৰ উপমা বা নিজৰ কিছুমান অভিজ্ঞতা শ্বেয়াৰ কৰোঁ। সেইটো শ্বেয়াৰ কেতিয়া কৰোঁ? যেতিয়া সেই সম্পৰ্কে আমি কি কৰিব পাৰোঁ? উপযুক্ত জ্ঞান অভিজ্ঞতা আহৰণ কৰিব পাৰোঁ। গতিকে এইখিনিতে মই তোমালোকক বিকাশৰ 4টা উপাদান, যেনেকুৱা বৃদ্ধি, পৰিপক্কতা, অভিজ্ঞতা আৰু সামাজিক প্ৰদান কাৰ্য, আৰু মই ভাবিছোঁ তোমালোকে এইকেইটা ভালকৈ মনত ৰাখিবা আৰু এইকেইটা পূৰা চিৰিয়েলি লিখিবা। যেনেকুৱা বৃদ্ধিৰ পিছত পৰিপক্ক আহে, পৰিপক্কতাৰ পিছতে অভিজ্ঞতা আৰু তাৰ পিছতহে সামাজিক কাৰ্য প্ৰদান। ঠিক আছে? তো ইয়াৰ পিছত আমি পঢ়িম বিকাশৰ সাধাৰণ বৈশিষ্ট্য। বিকাশৰ সাধাৰণ বৈশিষ্ট্য আছে কিছুমান, কাৰণ বিকাশ সকলোৰে ক্ষেত্ৰত সমান নহয়। কিছুমানৰ ক্ষেত্ৰত দ্ৰুত গতিত হয়, কিছুমানৰ ক্ষেত্ৰত হয় আকৌ মন্থৰ গতিত হয়। গতিকে কিছুমান বিকাশৰ নিৰ্দিষ্ট বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্য আজি আমি পঢ়িম। তাৰে প্ৰথমটো বৈশিষ্ট্য কি আমি সেইটো চাই ল'ম। প্ৰথমটো বৈশিষ্ট্য হৈছে বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন হয়। এতিয়া চোৱা, বিকাশ কিন্তু মই আগৰ পৰাই তোমালোকক কৈছোঁ, যিটো মানুহৰ মানসিক ক্ষেত্ৰতহে বিকাশ হয়। যেনে এক্সাম্পল স্বৰূপে, তোমাৰ বংশত যদি বহুত জ্ঞানী মানুহ আছে, লিখা পঢ়া যদি তোমাৰ আব্বা মা যদি বহুত ভাল ষ্টুডেণ্ট আছিলে, তেতিয়াহ'লে অভিয়াছলি তোমাৰ ব্ৰেইনো কি হ'ব? ভালেই হ'ব। ঠিক আছে? গতিকে সেই বস্তুটো বিকাশৰ যিটো প্ৰক্ৰিয়া, ঠিক আছে, তুমি ভাল ষ্টুডেণ্ট, তোমাৰ আম্মাও ভাল ষ্টুডেণ্ট, ঠিক আছে, তোমাৰ মাথাত বহুত চুলি, তোমাৰ আম্মাৰ মাথাত বহুত চুলি, তোমাৰো চুলি হৈছে, মানে সেই বস্তুটো বেছিকেলি বংশগতি খেলিহে যায়। ঠিক আছে? গতিকে বিকাশৰ যিটো প্ৰক্ৰিয়া সেইটো বংশগতিৰ ওপৰত ডিপেণ্ড কৰে। আৰু সেই বংশগতিৰ লগতে আৰু এটা দিশ জড়িত হৈ আছে, সেইটো হৈছে কি? পৰিৱেশৰ প্ৰভাৱ। এতিয়া আমাৰ যিকোনো মানুহৰ বিকাশৰ ক্ষেত্ৰত বা কৃতকাৰ্যতা লাভৰ ক্ষেত্ৰত এই দুটা দিশ জড়িত হৈ থাকে। এটা হৈছে বংশগতি আৰু এটা হৈছে কি? পৰিৱেশ। এতিয়া পৰিৱেশৰ প্ৰভাৱ, তুমি ভাল বংশধৰে ল'ৰা ছোৱালী নোহোৱা কিয়, তোমাক যদি সেই ৰেল ষ্টেচনৰ দুয়ো কাষেৰে বসবাস কৰা মানুহৰ তাতে লৈ থৈ দিয়া হয়, তেতিয়াহ'লে সেই প্ৰভাৱৰটো তোমাৰ গাত পৰিব আৰু তুমি তেনেকুৱা ধৰণেই হ'বা। সেইটো এটা কথা আছে। আকৌ এনেকুৱা আছে, তোমাৰ যদি ভিতৰত ইণ্টেলিজেন্ট আছে, তুমি যেনেকুৱা পৰিৱেশতে নাথাকক কিয় তোমাৰ ইণ্টেলিজেন্টটো কি পাব? প্ৰকাশ পাব। ঠিক আছে? তো এইটো সেই মানুহৰ বিকাশৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশৰ যিটো প্ৰভাৱ, এই প্ৰভাৱ সম্পৰ্কে আলোচনা কৰিবলৈ গৈ কোনোবা মনোবিজ্ঞানে কি কৰিছিলে? টাৰ্নিপ চহৰত এটা পৰীক্ষা চলাইছিলে। আৰু সেই পৰীক্ষাটো কেনেকুৱা আছিলে যে একে মাকৰ গৰ্ভত জন্মগ্ৰহণ কৰা দুজন ল'ৰা সন্তানক কি কৰা হৈছিলে? দুটা পৰিৱেশত ৰখা হৈছিলে। এটা চোৱা দেই, এটা ভাল পৰিৱেশত ৰখা হৈছিলে, এটা বেয়া পৰিৱেশত ৰখা হৈছিলে। এক্সাম্পল স্বৰূপে, দুটা ল'ৰা জন্ম পাইছে ন, এটা ল'ৰাক মাকৰ লগতে ৰখা হৈছিলে। ঠিক আছে? গতিকে মাক ইণ্টেলিজেণ্ট, সেই পুতেকো ইণ্টেলিজেণ্টেই হৈছে, কিন্তু এটা ল'ৰাক আকৌ কি কৰা হৈছিলে? জংঘলত এৰি থৈ অহা হৈছিলে। আৰু সেই জংঘলত কি থাকে? শিয়াল, বাঘ এইবিলাক থাকে, হয়নে নহয়? সেইবিলাকৰ লগত সেই ল'ৰাটোৰ বন্ধুত্ব হৈ গৈছিল। আৰু বন্ধুত্ব হৈ যোৱাৰ পিছত ল'ৰাটো কি কৰিছিলে? সেই জীৱ জন্তুক যেনেকৈ দেখা পায়, যেনেকৈ খায়, যেনেকৈ খোজকাঢ়ে, সেনেকুৱা ধৰণে হৈছিলে। সি মানুহ যদিও তেওঁৰ আচৰণত, তেওঁৰ খোজত, তেওঁৰ খোৱাৰ ধৰণত তেওঁ কথা ক'ব পৰা নাছিলে, তেওঁ সেনেকুৱাই হৈছিলে। গতিকে এতিয়া এইটোৰ দ্বাৰা এইটোৱে প্ৰকাশ কৰিছে যে মানুহ যিমানেই বংশধৰৰ নহওক কিয়, যিমান ভাল ইণ্টেলিজেন্টে নহওক কিয়, যদি বেয়া পৰিৱেশত ৰখা হয়, তেতিয়াহ'লে মানুহটো কি হ'ব? সেই পৰিৱেশত, যেনেকুৱা পৰিৱেশত ৰখা হ'ব, তেনেকুৱা পৰিৱেশতে কি হ'ব? হ'ব। আকৌ এনেকুৱা এটা পৰীক্ষা কৰা হৈছিলে, ল'ৰা এটা বেয়া একদম দুখীয়া ঘৰৰ, একদম তোমাৰ নিচলা অৱস্থাত পৰিয়ালত জন্মগ্ৰহণ কৰা ল'ৰা এটাক বহুত ভাল বংশধৰৰ কি কৰা হৈছিলে? ৰখা হৈছিলে। আৰু ল'ৰাটো লাষ্টত গৈ কি কৰা হৈছিলে? সেই ভাল বংশধৰৰ নিচিনাই কি কৰিছিলে? হৈছিলে। তাৰমানে কি? বস্তুটো কি, ভাল বংশত জন্মগ্ৰহণ ল'ৰা এটাক কি কৰা হৈছিলে? একদম দুখীয়া ঘৰত ৰখা হৈছিলে। তথাপিও ল'ৰাটোৱে যে সেই নিজৰ যিটো ইণ্টেলিজেন্ট সেইটো প্ৰকাশ কৰিছিলে। ঠিক আছে? তথাপিও সেই ল'ৰাটো কি হৈ গৈছিলে? অৱশেষত গৈ নিজৰ ইণ্টেলিজেন্ট প্ৰকাশ কৰি ভাল মানুহ হৈছিলে। তো তেনেকুৱা ধৰণে
মানুহে কি কৰিছে প্ৰমাণ কৰি দিছে যে মানুহৰ বিকাশৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশ দুটাই সমানে গুৰুত্বপূৰ্ণ। আমি দুয়োটাকে কি কৰি চলিব নোৱাৰোঁ, এৰাই চলিব নোৱাৰোঁ। তুমি যদি বংশগতভাৱে তুমি যদি ইণ্টেলিজেণ্ট হোৱা তেতিয়াহ'লে তোমাক কোনো ৰখাব নোৱাৰে। আকৌ তুমি যিমানেই ইণ্টেলিজেণ্ট নোহোৱাকৈ তোমাক যদি বেয়া পৰিৱেশত বেয়া সংগত পেলাই দিয়া হয় তেতিয়াহ'লে তুমি আগবাঢ়ি যাব নোৱাৰা। গতিকে আমাৰ বিকাশৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশ দুটাৰে সমান কি আছে, গুৰুত্বপূৰ্ণ আছে। গতিকে আমাৰ বিকাশৰ ক্ষেত্ৰত বংশগতি আৰু পৰিৱেশে কি কৰে, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰপিছত নাম্বাৰ 2 দিছে বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপতে নাথাকে। সময় বিশেষে এই গতি দ্ৰুততৰ বা মন্থৰ হয়। মানে বিকাশ কেতিয়াবা মানুহৰ বিকাশ দ্ৰুত গতিত হয়, আকৌ কেতিয়াবা মন্থৰ হয়। এক্সাম্পল স্বৰূপে মানসিক বিকাশ, সৰু ল'ৰা ছোৱালীৰ যিটো সৰুকালত যিটো মানসিক বিকাশ সেইটো কম থাকে, আকৌ যেতিয়া বাল্যকাল আহে বা কৈশোৰকাল আহে তেতিয়া আকৌ কি হয়, বৃদ্ধি পায়। গতিকে কেতিয়াবা স্বাভাৱিক ৰূপত থাকে বা কেতিয়াবা দ্ৰুততৰ হয়, আকৌ কেতিয়াবা কি থাকে, মন্থৰ হয়। গতিকে বিকাশৰ গতি সকলো সময়তে একে নাথাকে। তাৰপিছত দিছে বিকাশ নিৰবিচ্ছিন্ন এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, সেই স্তৰৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি। কাৰণ আমি অলৰেডি বিকাশৰ কনচেপ্ট পঢ়োঁতে পাইছোঁ যে বিকাশ হৈছে জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া। ইয়াক আমি কি কৰিব নোৱাৰোঁ, বৃদ্ধিৰ নিচিনাকৈ আমি বয়স অনুপাতে তাক কি কৰিব নোৱাৰোঁ, ছেপাৰেট কৰিব নোৱাৰোঁ বা সেইটোক আমি বেলেগ বেলেগ কেটাগৰাইজ কৰিব নোৱাৰোঁ। নাম্বাৰ 4 দিছে বিকাশৰ ক্ষেত্ৰত লিংগ প্ৰভেদৰ কথাও বিবেচিত হয়। ল'ৰা ছোৱালীৰ দৈহিক আৰু মানসিক ক্ষেত্ৰত কিছু পাৰ্থক্য থকা দেখা যায়। এই ক্ষেত্ৰত ছোৱালী ল'ৰাতকৈ 2 বছৰ আগবাঢ়ি থাকে বুলি মনোবিদসকলে কয়। এতিয়া মনোবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা এইটো প্ৰমাণ কৰিছে যে বিকাশৰ ক্ষেত্ৰত লিংগৰ প্ৰভেদ আছে, অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ প্ৰভেদ আছে। কিয়নো কাৰণ একে বয়সৰ ল'ৰা আৰু ছোৱালী যদি হয়, সেই ল'ৰাতকৈ ছোৱালী 2 বছৰ আগতে বিকাশপ্ৰাপ্ত হয়। ঠিক আছে। গতিকে ল'ৰা অলপ কম স্পীডত হয় তোমাৰ বিকাশ হয়, ছোৱালী অলপ বেছি স্পীডত কি হয়, বিকাশপ্ৰাপ্ত হয়। সেইটো গ'ল। তাৰপিছত আহিলে কি 5 নম্বৰত দৈহিক, মানসিক, আৱেগিক, সামাজিক আদি দিশত হোৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধন কৰি বিকাশ সংগঠিত হয়। এইসমূহ দিশৰ বিকাশে পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে। কাৰণ বিকাশ এটা দিশত আগবাঢ়ি নাযায়, বিকাশে সকলোবোৰ দিশৰে বিকাশ কৰে। মানে দৈহিক, মানসিক, আৱেগিক সকলোবোৰ দিশৰে কি কৰে, বিকাশপ্ৰাপ্ত কৰে। আৰু এইসমূহৰ দিশৰ বিকাশে পৃথক আৰু স্বতন্ত্ৰ বিধৰ হৈ নুঠে। কাৰণ কোনো এটা অকলে বিকাশ নহয়, ই চবকে একেলগে লগত লৈহে বিকাশপ্ৰাপ্ত হৈ উঠে। গতিকে বিকাশ, বৃদ্ধি আৰু বিকাশৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে। গতিকে তোমালোকৰ ইয়াতে আহে বিকাশৰ বৈশিষ্ট্য লিখা, কেতিয়াবা সেই বিকাশৰ উপাদান লিখা। তো আমি আজি যিকেইটা টপিক পালোঁ, ধৰা মানৱ বিকাশৰ স্তৰ কেইটা আৰু কি কি, তাৰপিছত বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য আহে। ঠিক আছে, এইটো তোমালোকে ওলাব চেষ্টা কৰিবা। তাৰপিছত আৰু আহে বিকাশৰ উপাদান, চিৰিয়েলি লিখিবা, সেইটো এটা। তাৰপিছত আছে আমাৰ কি বিকাশৰ বৈশিষ্ট্য, সেইটো মনত ৰাখিবা, সেইটো ভালকৈ পঢ়িবা। গতিকে এইখিনি হৈছে আমাৰ কাৰণে শেষ। আমি নেক্সট ক্লাছত বিকাশৰ স্তৰ নিৰ্ধাৰণ, কোন মনোবিজ্ঞানে কি বাবে কি কৰিছে, স্তৰ নিৰ্ধাৰণ কৰিছে, সেইখিনি আমি পঢ়িম। তো আজিৰ কাৰণে এইখিনিয়ে সমাপ্ত। থেংক ইউ ছ' মাছ।